ওয়েলকাম টু মাই সেকেন্ড চ্যানেল মাসুম ব্লগ। আজি আমি গৈ আছোঁ মাদ্ৰাছা বন্ধ সেইকাৰণে মাদ্ৰাছাত গৈ আছোঁ। আমাৰতো মাদ্ৰাছাৰ অলপ ডিউটি ল'ব লাগে, সেইকাৰণে মাদ্ৰাছাত গৈ আছোঁ। বলক আমাৰ লগত তেতিয়া। সেই দোস্ত, এইখন অভয়াৰণ্য আপোনালোকে দেখিছে যে, এই অভয়াৰণ্যখন মানে কি ক'ম, আমাৰ গাঁৱৰ কাৰণে বিখ্যাত। ইয়াৰ পৰা 70% অক্সিজেন গৈ আমাৰ গাঁৱৰ মানুহক ৰক্ষা কৰি আছে। এইখন অভয়াৰণ্যটোক এটা চেলুট দিব লাগিব। এতিয়া আমি আহিছোঁ এটা বাগানত, আমাৰ মাদ্ৰাছাৰ পিছতে বাগানখন চাওক কেনেকৈ ডাঙৰ। ইয়াত মানে আপোনালোকে বিভিন্ন ধৰণৰ গাছ পাব। শিহু গছ আছে আৰু চেগুন গছ আছে, বহুত গাছ আছে। অভয়াৰণ্যখন অভয়াৰণ্যৰ নিচিনা হৈ গৈছে বৰ্তমান। এনেকুৱা মানে এইটো এটা মানুহে ৰুইছিল, এইটো মানে বৰ্তমান অভয়াৰণ্য হৈ গৈছে। ইয়াৰ পৰা মানে বহুত ঠাণ্ডা ঠাণ্ডা বতাহো পাওঁ আমি। মজা লাগিছে অভয়াৰণ্যখন ডাঙৰ চাইছে আপোনালোকে, বহুত মজা। ইয়াত আহিলেও মজা লাগে। ফটো চটো তোলাৰ কাৰণে ফেমাছ আছে এই জেগাখন। আপোনালোকে দেখি গম পাই আছে কেনেকুৱা সেউজীয়া এখন পৰিৱেশ ইয়াত আছে। বহুত ওপৰৰ পৰা আপোনালোকক বাগানটো দেখাই আছোঁ। বাগানটো কেনেকুৱা ডাঙৰ চাওক। অলপ আগতে এই বাগানৰ ভিতৰত গৈছিলোঁ। এইটো মাদ্ৰাছাৰ পিছতে এই বাগান। বহুত ঠাণ্ডা বতাহ পাওঁ আমি এই বাগানৰ পৰা। বলক ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ।